Hello everyone, welcome to Career Class. অন্য এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিছোঁ। ৰিচেণ্টলি যিটো আমাৰ APSC 2024ৰ ৰিজাল্ট আহিলে, সেই ফাইনেল ৰিজাল্টত যিসকল কেণ্ডিডেটছে সুখ্যাতিৰে পাছ কৰিছে আৰু যিসকলে মেইনছ লিখিছে, ইণ্টাৰভিউ এপিয়াৰ কৰিছে, এই সকলোবিলাক কেণ্ডিডেটছৰে ফাইনেল মাৰ্কছ আহিলে। টোটেল মাৰ্কছ তেওঁলোকে মেইনছ ইণ্টাৰভিউত মেইনছৰ 5খন GS পেপাৰ এছে আৰু ইণ্টাৰভিউত কেনেকুৱা ধৰণৰ তেখেতসকলে পাৰফৰ্মেঞ্চ কৰিছে তেখেতসকলে জানিব পাৰিছে আৰু সেই অনুসৰি মই আপোনালোকৰ কাৰণে এটা এনালিচিছ ভিডিঅ' লৈ আহিছোঁ। এই এনালিচিছৰ জৰিয়তে আপোনালোকে বুজিব পাৰিব যে মেইনছত আপোনালোকে কেনেকুৱা ধৰণে মাৰ্কছ স্ক'ৰ কৰিব লাগিব আৰু প্ৰত্যেকখন পেপাৰৰ কেনেকুৱা ধৰণৰ ভূমিকা থাকে, কেনেকুৱাকৈ আপোনালোকে নিজৰ প্ৰিপাৰেশ্যনটো ষ্ট্ৰেটেজাইজ কৰিব পাৰিব। এতিয়া তাৰ বাবে মই আপোনালোকক এখন পিপিটি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে চাব পাৰিব মই কিছু সংখ্যক কেণ্ডিডেটছ যাৰ ৰিজাল্টছবিলাক মাৰ্কশ্বিটবিলাক আমাৰ ওচৰত আহিছে, আমি পাইছোঁ, চাবলৈ সক্ষম হৈছোঁ। তেখেতসকলৰ মাৰ্কছবিলাক আমি এনালাইজ কৰিম আৰু এই এনালিচিছৰ জৰিয়তে আপুনি বহুতখিনি বস্তু আপোনাৰ কাৰণে বুজিবলৈ সুবিধা হ'ব। এতিয়া ইয়াত আমি মেইনছৰ মাৰ্কছ মানে এনালাইজ কৰিম আৰু লগতে কাট অফ কেনেকুৱা ধৰণৰ হৈছিলে আৰু আমাৰ প্ৰিপাৰেশ্যনটো কেনেকুৱা ধৰণৰ হ'ব। ঠিক আছে, মেইনছৰ মাৰ্কছৰ লগতে ইণ্টাৰভিউ মাৰ্কছো ইম্পৰ্টেণ্ট হয়। ইণ্টাৰভিউটো এটা বহুত ক্ৰুচিয়েল ষ্টেজ হয়। ইণ্টাৰভিউটো আপোনালোকে ভাল মাৰ্কছ পাব লাগিব, তেতিয়াহে ফাইনেল যিখন লিষ্ট চিলেক্টেড লিষ্টত আপোনালোকৰ নামটো আপোনালোকে দেখিবলৈ পাব। ঠিক আছে, চ' আমি জানো মেইনছ in APSC plays the most important role. আটাইতকৈ ইম্পৰ্টেণ্ট ৰোলটো মেইনছে প্লে কৰে, কাৰণ কি মেইনছত আটাইতকৈ বেছি মাৰ্কছ এইখিনিতে আছে। প্ৰিলিমছৰ কি হয়, প্ৰিলিমছটো এটা প্ৰিলিমিনাৰী ষ্টেজ, তাৰমানে প্ৰথম ষ্টেজ। ইয়াৰ জাষ্ট আপুনি এই দেওনাটো ক্লিয়াৰহে কৰিব লাগে। এই স্তৰটোত, এই ষ্টেজটোত আপোনালোকে কিমান মাৰ্কছ পায় সেইটো ফাইনেল মাৰ্কছত এড নহয়, এইটো কোৱালিফাইং বুলি আপুনি ক'ব পাৰে। ঠিক আছে, এতিয়া মেইনছত আপুনি জানে যে আমি জানো GS 1, 2, 3, 4, 5 আৰু এছে থাকে। এই গোটেই কেইখন পেপাৰতে আপোনাৰ 250 মাৰ্কছ থাকে। ঠিক আছে, মেইনছত টোটেল মাৰ্কছ আমি পাওঁ 1500 মাৰ্কছৰ টোটেল মাৰ্কছ হয় আৰু ইণ্টাৰভিউ ষ্টেজত ইয়াৰ কাট অফ যি ক্লিয়াৰ কৰে, এইবাৰ মেইনছৰ কাট অফ আছিলে 620। এইটো কাৰণে ইমান কম গৈছিলে, কাৰণ কি এইবাৰ পোষ্ট বহুত বেছি আছিলে, around approximately 1000 বুলি ক'ব পাৰে আপোনালোকে। ঠিক আছে, কিন্তু সদায় ইমান বৃহৎ এটা ডাঙৰ পোষ্ট মানে ইমান সংখ্যক ৰিক্ৰুইটছ লোৱা নহয় প্ৰত্যেকবাৰে। এইবাৰো যিটো পৰীক্ষা আহি আছে মাৰ্চত, যাৰ প্ৰিলিমছ হ'ব, তাতো আপোনালোকে দেখিছে যে বহুত কম পোষ্টৰ কাৰণেহে এইটো ওলাইছে। চ' এইবাৰ নিশ্চয়কৈ এই মেইনছৰ কাট অফটো হাই যাব ইয়াতকৈ। ঠিক আছে, আৰু ফাইনেল কাট অফ আছিলে around 800। এইখিনি এপ্ৰক্সিমেটলিহে মই কৈছোঁ, কাৰণ কি এতিয়ালৈকে APSCয়ে ফাইনেল অফিচিয়েল কাট অফ ডিক্লেয়াৰ কৰা নাই। এইটো হৈছে যিমানবিলাক মাৰ্কশ্বিটছ মোৰ ষ্টুডেণ্টছসকলে, মোৰ আণ্ডাৰত গাইডেন্স লোৱা ষ্টুডেণ্টছসকলে পাইছে, তেখেতসকলৰ মাৰ্কছৰ এটা আভাস লৈ পেলাই মই কাট অফটো কৈছোঁ। যিসকলে মেইনছৰ পিছত ইণ্টাৰভিউলৈ কল পাইছে, তেখেতসকলৰ মিনিমাম মাৰ্কছ 620 মই দেখাৰলৈকে, আৰু ফাইনেল যিসকলে ক্লিয়াৰ কৰিছে তেখেতসকলৰ মিনিমাম মাৰ্কছ 800 আছিলে। এতিয়া প্ৰত্যেকজন কেণ্ডিডেটৰে প্ৰত্যেকটো ছাবজেক্টৰ মাৰ্কছৰ এনালিচিছ আমি কৰিম। ঠিক আছে, এইগৰাকী কেণ্ডিডেট ACS ৰেংক 10 এইবাৰ আছিলে। তেখেতৰ মাৰ্কছত যদি আমি চাওঁ, তেখেতে এছেত পাইছিলে 174, GS 1ত পাইছিলে 109, 2ত পাইছিলে 108, 3ত পাইছে 108, 4ত পাইছে 104 আৰু 5ত পাইছে 121, ইণ্টাৰভিউত পাইছে 180। এতিয়া এইটো ক্লিয়াৰলি আমাক এইটো কথা কৈছে যে আপোনালোকে টপ 10ত যদি থাকিব বিচাৰে, তেনেহ'লে আপোনালোকৰ 3 ডিজিট মাৰ্কছ আপোনালোকৰ প্ৰত্যেকখন ছাবজেক্টত জেনেৰেল ষ্টাডিজ পেপাৰত ৰাখিলে আপোনালোকে নিশ্চিত কৰিব পাৰিব। ঠিক আছে, এইবাৰ যিহেতু আমাৰ মানে কম্পিটিশ্যনো বহুত বেছি হ'বলৈ গৈ আছে, আপোনালোকে 3 ডিজিট মাৰ্কছ ইন এভৰি ছাবজেক্ট এইম কৰিব লাগিব। এছেট
তেখেতে বহুত বেছি পোৱা নাই, এভাৰেজ বুলিয়ে কম মই, এছেট 174 পাইছে, এইবাৰ বহুতে 200 প্লাছো এছেট পাইছে। সেই ক্ষেত্ৰত অলপমান কমিছে যদিও বাকী কেইখনত যিহেতু তেখেতে 100 প্লাছ মাৰ্কছ স্ক'ৰ কৰিব পাৰিছে, সেইবাবে তেখেতৰ টপ ৰেংকত চিলেকশ্যন হৈছে। আন এগৰাকী কেণ্ডিডেট যাৰ ACSত চিলেকশ্যন হৈছে, তেখেতৰ মাৰ্কছ যদি আমি চাওঁ, তেখেতে এছেট পাইছে 202, 1ত পাইছে 95, 2ত পাইছে 96, 3ত পাইছে 93, 4ত পাইছে 102, আৰু 5ত পাইছে 86, ইণ্টাৰভিউত পাইছে 165। যদি আমি এভাৰেজ কেলকুলেট কৰোঁ, এভাৰেজ গোটেইখন পেপাৰত 3 ডিজিট মাৰ্কছ হ'ব লাগিব। ইয়াত আপোনালোকে মন কৰিব, যিহেতু তেখেতৰ এছেট 200 প্লাছ হৈ গৈছে, বাকী কেইখন ছাবজেক্টত তেখেতৰ অকণমান 3 ডিজিটতকে অকণমান যদিও কমি গৈছে, ইয়াত 5 মাৰ্ক কমিছে, ইয়াত 4 মাৰ্কছ, ইয়াত আপোনাৰ 7, ইয়াত 8, আৰু ইয়াত 14, ইমান কমিছে যদিও তেখেতৰ এই এছে পেপাৰখনে কম্পেনচেট কৰিছে। তাৰমানে আমি দেখিছো যে এছে পেপাৰ ইউ কেন নট ইগনোৰ। এইকেইখনটো পেপাৰ আমি জানোৱেই, এইকেইখনে ভাল মাৰ্কছ আমি পাবই লাগিব, কিন্তু আগেন এছে পেপাৰত আমি ইগনোৰ কৰিব নোৱাৰো। ইট কেন প্লে আ ডিটাৰমাইনিং ৰোল। আপোনালোকৰ চিলেকশ্যন হ'বনে নাই, কোনটো চাৰ্ভিচ আপোনালোকে পাব, কোনটো ৰেংক আপোনালোকে পাব, দিছ প্লেজ দ্য মোষ্ট ইম্পৰ্টেণ্ট ৰোল। ঠিক আছে, ইণ্টাৰভিউ যদি চাওঁ, তেখেতৰ 180 আছিলে, ইণ্টাৰভিউত তেখেতৰ যথেষ্টখিনি ভাল হৈছিলে, আৰু ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰামত তেখেত এনৰোল্ড আছিলে আমাৰ, আৰু তেখেতৰ ইণ্টাৰভিউ মাৰ্কছ যথেষ্টখিনি ভাল আছিলে। নেক্সট, তেখেতৰ 165 মাৰ্কছ আহিছে, আৰু 165 মাৰ্কছ 180তকে দেখিছেনে আপোনালোকে? 180তকে 165 around 15 মাৰ্কছৰ ব্যৱধান আছে। 15 মাৰ্কছৰ ব্যৱধান ইন APSC ইজ হিউজ। আপোনালোকৰ মাজত যিটো গেপ হয় সেইটো হিউজ হৈ যাব পাৰে। ঠিক আছে, নেক্সট চাওঁ আমি APS ৰেংক 32। তেখেতে এছেট আগেন 200 প্লাছ মাৰ্কছ পাইছে। জেনেৰেল ষ্টাডিজ 1ত 95, 2ত 87, 3ত 93, 4ত 93, 5ত 87, আৰু ইণ্টাৰভিউত 175. Again, 175 is a good mark, I would like to say. ঠিক আছে, ভালে মাৰ্ক হয়। এছে 200 প্লাছ হয় যিহেতু বাকী কেইখন পেপাৰত যদিও নেকি এভাৰেজ মাৰ্কছ পাইছে, এছেখনে কম্পেনচেট কৰিছে, তেখেতৰ ৰেংক ভাল কৰি তুলিছে। ঠিক আছে, আগেন APS এছেট তেখেতে 200 মাৰ্কছ পাইছে, 1ত 91, 2ত 84, 3ত 95, 4ত 107, 5ত 100, আৰু ইণ্টাৰভিউত 150। ইণ্টাৰভিউত আৰু অলপ ইম্প্ৰুভ কৰিলে আৰু মেবি তেখেতৰ ৰেংকটো ইম্প্ৰুভ হ'লহেঁতেন। ঠিক আছে, নেক্সট হৈছে আৰু এজন চিলেক্টেড কেণ্ডিডেট, তেখেতে এছে 237 পাইছে, হিউজ। জেনেৰেল ষ্টাডিজ 1, 2, 3 দেখিছে আপোনালোকে 77, 76, 76 পাইছে, এভাৰেজ মাৰ্কছ পাইছে। ঠিক আছে, আৰু 4ত আপোনালোকৰ 100 পাইছে, 5ত 83 পাইছে, ইণ্টাৰভিউ যথেষ্ট ভাল হৈছে, 190 পাইছে। চ' এই এছে আৰু ইণ্টাৰভিউৰে এই পাৰ্টিকুলাৰ কেণ্ডিডেটজনৰ পজিশ্যনটো যথেষ্টখিনি বেলেগ কৰি তুলিছে। আন এজন চিলেক্টেড কেণ্ডিডেটৰ মাৰ্কছ যদি আমি চাওঁ, এছেট বহুত বেছি ভাল নহয় যদিও এভাৰেজ মাৰ্কছ হয়। বাকী জেনেৰেল ষ্টাডিজ পেপাৰ যদি আমি চাওঁ, দেখিছেনে ট্ৰিপল ডিজিট মাৰ্কছ তেখেতে পাইছে, 92 এটাত কমিছে, আগেন ট্ৰিপল ডিজিট 86। যদি ইণ্টাৰভিউ 177, গুড, এবাভ এভাৰেজ। চ' তেখেতৰ দেখিছেনে, যদি আমি আগেন এভাৰেজ উলিয়াওঁ গোটেইখিনি পেপাৰত ট্ৰিপল ডিজিট মাৰ্কছ আপোনালোকৰ জেনেৰেল ষ্টাডিজ পেপাৰ কেইখনত লাগিব। অন্য এজন কেণ্ডিডেট এছেট 140, এভাৰেজ মাৰ্কছ পাইছে। এইকেইখন 1ত 109, 2ত 100, 3ত 94, 4ত 105, 92। আগেন যদি এভাৰেজ ওলাই ট্ৰিপল ডিজিট মাৰ্কছ, 100 প্লাছ মাৰ্কছ ইন ইচ পেপাৰ। ঠিক আছে, ইণ্টাৰভিউত এবাভ এভাৰেজ। আগেন আন এজন চিলেক্টেড কেণ্ডিডেটৰ মাৰ্কছ, এছেট 185, এভাৰেজ 91, 89, 88, 110, 91, so 170. ঠিক আছে, so 90 হাউচত বেছিকৈ আছে তেখেতৰ মাৰ্কছসমূহ। আৰু নেক্সট যদি আমি চাওঁ একাউণ্ট চাৰ্ভিচ,
তাত এজন essay paper 155 paise, GS1 89, 79, 79, 84, 85, 160. দেখিছেনে যেতিয়া আপোনালোকৰ ডাবল ডিজিটত GS papers বিলাকৰ মাৰ্কস গুছি আহে account service is grade B service আপোনালোকৰ grade 2 তললে গুছি আহে grade 2 তললে আহি যোৱা লগে লগে গুটেই আপোনালোকৰ career টো হলনি হৈ যায় আপোনালোকৰ পেমেন্ট salary বেলেগ হৈ যায় perks benefits বেলেগ হৈ যায় promotion কেনেকুৱা ধৰণৰ আপোনালোকৰ হ'ব career টোত এই গুটেইখিনি বস্তু চেঞ্জ হৈ যায় সেইকাৰণে it's very important যে আপোনালোকে preparation টোত mains টোত বহুত বেছি গুৰুত্ব দিয়ে especially general studies papers গুটেই এখনতে triple digit marks আপোনালোকৰ অনাটো বহুত বেছি বাঞ্ছনীয় Then essay average marks paise 138, general studies at 94, 200, 3 105, 4 109, 5 88. দেখিছানে যদি average উলিয়ায় তেতিয়াহলে কিন্তু triple digit marks এখেতে পাইছে ইন্টাৰভিউত যথেষ্ট ভাল কৰিছো 185 not selected এতিয়া এইজন নে ইন্টাৰভিউ এপিয়াৰ কৰিছে কিন্তু ফাইনাল সিলেকশনত তেখেতৰ নাম নাহিলে Essay 145 paise, general studies 162, low বুলি মই কম যদি selection আপোনালোকৰ হ'বলৈ গৈছে this is a very low mark ঠিক আছে general studies 282 81 114 আৰু 91 ঠিক আছে বাকি কিখন পেপাৰ এই কিখন ইয়াত তেখেতে ভালে মাৰ্কস পাইছে এই কিখন পেপাৰত আৰু অলপ জোৰ দিব লাগিছিলে তেখেতে ঠিক আছে আৰু এসে খনটো যদি তেখেতে 200 প্লাস কেনেবাকৈ স্কোৰ কৰিব পাৰিলে হেতেন তেখেত তেতিয়া কিন্তু তেখেতৰ ইন্টাৰভিউটো যথেষ্ট মাৰ্কস তেখেতৰ কমিছে 156 is low বুলি মই কম ইন্টাৰভিউ আৰু এসে যদি তেখেতে আৰু অকনমান যত্ন কৰিলে হেতেন তেখেত আৰু এই কিখন পাৰ্টিকুলাৰ পেপাৰছত তেতিয়া সিলেকশন হ'ল হেতেন গুটেই কিখন পেপাৰছত ট্ৰিপল ডিজিট মাৰ্কস আপোনাক লাগিব এসে ট্ৰাই কৰিব লাগিব 200 প্লাস আপুনি পাবলৈ আৰু ইন্টাৰভিউত above average 170 plus এবাৰটো বাৰু কমিব বাৰু 275 ৰ ওপৰত মাৰ্কস দিয়া নহব সো ইন্টাৰভিউটো আপুনি ignore কৰিব নোৱাৰে again not selected এজন ক্যান্ডিডেটৰ মাৰ্ক হয় এটো essay 115 এটো low হয় very low হয় ঠিক আছে বাকি কিখন পেপাৰত তেখেতৰ কিন্তু বহুত বেয়া হোৱা নাছিলে 88 99 83 88 88 essay যদি ভাল মাৰ্কস পালে হেতেন তেখেতৰ 115 is very low দেখিছেনে ইয়াত আপোনালোকৰ around আপোনাৰ 90 মাৰ্কসৰ ব্যৱধান ইয়াতে হৈ গল এই মাৰ্কস খন এই এসে পেপাৰ খন যদি গুৰুত্ব দিলে হেতেন মেবি তেওঁৰ ফাইনাল লিষ্টত মাৰ্কস আহি গলতেন ইয়াত আৰু অকমান যত্ন দিলে মেবি 180 লকে তেওঁ পালে হেতেন ঠিক আছে এটো এটা বহুত মানে এটা ইন্টারেস্টিং কেস কারণ কি জেনারেল স্টাডিজ পেপারত অ্যাবসেন্ট আহিছে এখেতৰ অ্যাবসেন্ট আহাটো ইদাৰ টেকনলজিক্যাল কিবা ডিফেক্ট হ'ব পাৰে বা তেখেতৰ ৰোল নাম্বাৰ তেখেতে যেনেকে লিখিছিলে তাত কিবা অলপ ভুল ত্ৰুটি ৰৈ যাব পাৰে কিন্তু ইনভিজিলেটৰ হেখিনি সময়ত থাকি যেহেতু এটো অকনমান ডাউটফুল কিন্তু টেকনলজিক্যালি কিবা থাকিব পাৰে যদি আপোনালোকে চাই এসে যথেষ্ট ভাল মাৰ্কস পাইছে 98 paise 87 paise 107 80 তেখেতৰ সিলেকশন ডেফিনেটলি হল হেতেন ইফ এই মাৰ্ক টু তেখেতৰ আহিলে হেতেন লেটস সি তেখেতে জনাইছে যে তেখেতে কমপ্লেইন বা ইস্যু টু ৰেজ কৰিব and if not he might RTI right to information সহায় লব লগিয়া হ'ব পাৰে সো আপোনালোকক মই ক'ব বিচাৰো যদি আপোনালোকে APSC মেইনছৰ কাৰণে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছে বা কৰিবলৈ গৈ আছে ৰাইট আফটাৰ প্ৰিলিমছ আপোনালোকে প্ৰত্যেকখন জিএস পেপাৰত ট্ৰিপল ডিজিট মাৰ্কস আপোনালোকে আনিব লাগিব আৰু এসে পেপাৰত আপোনালোকে 200 প্লাস স্কোৰ কৰিব লাগিব only then you will ensure that you are selected in a good service এটা যেহেতু আমি জানো যে দিনক দিনে কম্পিটিশন বাঢ়ি গৈ আছে আৰু এই বছৰ
আৰু বহুত কম সংখ্যক সিটস আহিছে ৰিক্ৰুটমেন্ট বহুত কম সংখ্যক লোকক কৰিবলৈ গৈ আছে 200 প্লাস 300 ধৰি লৈছো 270 প্লাস ষ্টুডেন্টস 270 প্লাস জবস এবাৰ আছে যোৱাবাৰ 100 প্লাস আছিলে I mean 900 প্লাস আছিলে সো বহুত ডাঙৰ এটা ব্যৱধান বহুত ডাঙৰ কম্পিটিশন হ'বলৈ গৈ আছে you have to treat very carefully আপোনালোকে প্ৰত্যেকটো খোজ বহুত সাৱধানে দিব লাগিব তাৰ মানে আপোনালোকৰ প্ৰিপাৰেচনটো সলিড আৰু ষ্ট্ৰং কৰিব লাগিব প্ৰত্যেকখন জিএস পেপাৰত আপোনালোকে 100 প্লাস পাবলে যত্ন কৰিব লাগিব কেনেকৈ যত্ন কৰিব আপোনালোকৰ এনসাৰ্স বিলাক সেই ধৰণে ষ্ট্ৰং কৰিব লাগিব কাৰণ কি মেইনছৰ অন্য কথা নাই আপোনালোকে এনসাৰ্স লিখিব প্ৰত্যেকটো এনসাৰ্স যাতে আপোনালোকে যুক্তি সহকাৰে ধুনীয়াকৈ দাঙি ধৰিব পাৰে প্ৰত্যেকটো এনসাৰ আপোনালোকে যিখিনি যুক্তি দিয় সেই যুক্তিখিনি ষ্ট্ৰং কৰিবৰ কাৰণে ৰেলেভেন্ট ফ্যাক্টস ডেটা দিব লাগিব লগতে আপোনালোকে এসে পেপাৰ ইগনোৰ কৰিব নোৱাৰে মোৰ সাজেশনটো এইটোৱে হ'ব যে ৰাইট আফটাৰ প্ৰিলিমছ আপোনালোকে লিখা ষ্টাৰ্ট কৰিব লাগিব সিলেবাসটো আপোনালোকৰ অলমোস্ট 50% যেহেতু প্ৰিলিমছৰ কাৰণে পঢ়িছে হৈয়ে গৈছে আৰু কিছুমান বস্তু আপোনালোকক পঢ়িব লাগিব যেনেকৈ সোসাইটি গভৰ্নেন্স ইন্টাৰনেল সিকিউৰিটি ডিজাস্টাৰ ম্যানেজমেন্ট এথিক্স এনেকুৱা ধৰণৰ কিছুমান টপিকস আছে যিখিনি এক্সট্ৰাকৈ আপোনালোকে এতিয়া পঢ়িব লাগিব সেইখিনি পঢ়ি থাকিব কিন্তু প্ৰত্যেক দিনাই আপোনালোকে এনসাৰ লিখিবই লাগিব the competition is getting tougher আৰু সেই কাৰণে আপুনি নিজৰ পজিশনটো এনশিওৰ কৰিব কাৰণে এভৰি ডে এনসাৰ্স লিখিব লাগিব টাইম বাউন্ড এনসাৰ্স লিখিব লাগিব আৰু টাইম বাউন্ড ফুল লেন্থ পেপাৰ্স দিবলে যত্ন কৰিব লাগিব only then you will be able to ascertain নিজৰ ওপৰত কনফিডেন্স থাকিব যে ফাইনেল এক্সামটো আপোনালোকৰ ভাল হ'ব আৰু এটা ভাল ৰিজাল্ট আপোনালোকে এক্সপেক্ট কৰিব পাৰিব সো আশা কৰো আপোনালোকে এই এনালিসিসটো আপোনালোকৰ কাৰণে সুবিধাজনক আছিল আপোনালোকে বুজিব পাৰিলে প্ৰত্যেকখন পেপাৰৰ ভ্যালুটো কেনেকুৱা ধৰণৰ হয় স্পেশালি এসে পেপাৰ আৰু ইন্টাৰভিউটো which you cannot ignore ঠিক আছে সো আপোনালোকে right after prelims আমাৰ যেটো স্পেশাল আনসাৰ ৰাইটিং কোর্স আছে আৰু মেইনছৰ টেষ্ট সিৰিজ স্টাৰ্ট হ'বলৈ গৈ আছে আপোনালোকে তাতে এনৰোল কৰিবলৈ প্ৰত্যেক দিনা এনসাৰ্স লিখি আমালৈ সেন্ড কৰিব পাৰিব আমি তাক ডিটেইল ইভালুৱেচন কৰি দিম প্ৰত্যেকটো সেন্টেন্স আমি ভালদৰে চাই প্ৰত্যেকটো যুক্তি আপোনালোকৰ ভালদৰে চাই ইন্ট্ৰোডাকশন কনক্লুশন কেনেকুৱা হ'ব এই গোটেইখিনি বস্তু আমি ভালদৰে চাই আপোনালোকক ফিডবেক দি থাকিম আৰু ফিডবেকৰ অনুসৰি আপোনালোকে কাম কৰি নিজৰ যেটো পজিশন হয় হেতু এসাৰ্টিং কৰিব পাৰিব ষ্ট্ৰং কৰিব পাৰিব আশা কৰো আপোনালোকে এই ভিডিওটো ভাল পালে এনে ধৰণে আৰু ইনফৰ্মেটিভ ভিডিওছ লৈ আপোনালোকৰ ওচৰত আহি থাকিম till then take care